আমাৰ যিসকল জনকল্যাণকামী আঁচনি যিসকলে পায় তেওঁলোকক ভাগ ভাগ কৰি আঁচনি দিয়ে, ৰেগিং কৰা দি তেওঁলোকক অত্যাচাৰ কৰি এনেকৈ ৰাজহুৱা সভাত বেলেগ বেলেগ ধৰণৰ পোছাক পিন্ধাই তেওঁলোকক তাত বহাই ৰখা হয়। আমি স্পষ্টকে ক'ব খুজিছো, আমাৰ চৰকাৰ হোৱাৰ লগে লগে আগন্তুক দিনত মহিলাসকলক যি অন্যায় কৰা হৈছে, অত্যাচাৰ বন্ধ হ'ব। গুৱাহাটীত থাকিয়েই আমাৰ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ ডাঙৰীয়াই তাতে চুইচ টিপি সকলোকে একাউণ্টে টকা সোমোৱাৰ ব্যৱস্থা কৰিব। অসমৰ মাটিৰ পৰা বিজেপিক পুলিয়ে পোখাই উৎখাত কৰাৰ যি যাত্ৰা আৰম্ভ কৰিছো, যি যাত্ৰাত গৌৰৱ গগৈক সেনাপতি পাতি আমি সহযোগিতা আগবঢ়াইছো, সেই যুঁজত আমি যাতে লক্ষ্যত উপনীত হ'ব পাৰো তাৰ কাৰণে সকলোৰে আশীৰ্বাদ আশীষ নিৰ্মালী মই প্ৰথমে কামনা কৰিছো। এতিয়া সমগ্ৰ অসমত চাৰিওফালে বিজেপিক উৎখাত কৰাৰ ধুমুহা আৰম্ভ হৈছে। যোৱা কিছুদিনৰ আগত গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত হৰভোগত এখন মিটিং আমি অংশগ্ৰহণ কৰিছিলো। তাতো দেখিছো ৰাইজৰ ব্যাপক উৎসাহ আৰু উদ্দীপনা। বিভিন্ন সমষ্টিত যাওঁতে দেখিছো চাৰিওফালে এক পৰিৱৰ্তনৰ লহৰ আহিছে, বিজেপিক উৎখাত কৰাৰ ধুমুহা আহিছে আৰু গৈ গৈ অহা 9 তাৰিখে এই ধুমুহা চুনামিত পৰিণত হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িকতাৰ ৰাজনীতি, হিন্দু মুছলমানৰ নামত ভাগ ভাগ কৰি ঘৃণা বিভাজন আৰু সংকীৰ্ণতা সৃষ্টি কৰা যি ৰাজনীতি আছে, এই ৰাজনীতিৰ অৱসান হবৰ কাৰণে বৰ বেছি দিন নাই। ৰাইজ, অসমৰ মানুহৰ হাতম পুৰুষে ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰ ভেটি ভাঙি তেওঁলোকে অসমৰ মানুহৰ মাজত ঘৃণা বিয়পাব খুজিছে। হিন্দু মুছলমান শিখ জৈন পাৰ্চীৰ নামত, ধৰ্মৰ নামত তেওঁলোকে মানুহৰ মাজত বিভেদ আৰু বিভাজন আনিবলৈ চিন্তা চৰ্চা কৰিছে। গতিকে দেশৰ গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা ৰক্ষা, সংবিধান ৰক্ষা, দেশৰ ন্যায়পালিকাৰ স্বতন্ত্ৰতা ৰক্ষা, তাৰ লগে লগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ, এইখন অসমত স্বৰ্গদেউ চাওলুং চুকাফা মহাৰাজ নৰনাৰায়ণৰ যি আদৰ্শ আছে, এই আদৰ্শ ৰক্ষা কৰিবৰ কাৰণে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ জনগণ ওলাই আহিছে। সকলোৱে এটাই ধ্বনি যে অসমৰ মাটিৰ পৰা বিজেপিক উফৰাই পঠাব লাগে আৰু ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগে। যোৱা 10 বছৰে অসমৰ ৰাইজক ৰাম ঠগন দি আছে। তেওঁলোকে বিদেশী টালি টোপোলা বান্ধি যাব লাগিব বুলি কৈ 53 বছৰ অতিৰিক্ত বিদেশীৰ বোজা অসমৰ মাটিত জাপি দিলে। আপোনালোকৰ ওচৰলৈ আহি গেৰুকা মুখত থিয় হৈ কলে যে বৃহৎ নদী বান্ধ তেওঁলোকে বিৰোধিতা কৰে, কিন্তু তাৰ পাছত বৃহৎ নদী বান্ধ খুলি দিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছে। 6টা জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি কৈ 10টা বছৰ অতিক্ৰম কৰিলে 6টা জনগোষ্ঠীক জনজাতিকৰণ নিৰ্বাচনৰ আগত দিব নোৱাৰিলে। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে কমিটি বনাই প্ৰতিবেদন লোৱাৰ পাছতো সেই প্ৰতিবেদন কাৰ্যকৰী নকৰিলে। তাৰ মানে অসমৰ মানুহৰ হিতৰ পক্ষে কোনো ধৰণৰ কাম কাজ কৰা আমি দেখিবলৈ পোৱা নাই। তাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিয়াল, নিজৰ পত্নী, নিজৰ পুত্ৰক ধনী কৰিবৰ কাৰণে সকলো ধৰণৰ কাম কাজত লিপ্ত হৈছে। ইয়াক কেৱল মাত্ৰ এটা পৰিয়ালে চলাই থকা চৰকাৰ, ইয়াত কোনো মন্ত্ৰী, কোনো বিধায়কৰ কোনো গুৰুত্ব নাই। সেইকাৰণে আমি সকলো ঐক্যবদ্ধ হৈছো। আমাৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত যিটো একতা আছে, এই ঐক্যবদ্ধ যাত্ৰাৰ যিটো বাৰ্তা, যিটো মেছেজ, সেইটো দিবৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিছো। ক'ব খুজিছো আমি একেলগে আগবাঢ়িছো, একেলগে আগবাঢ়িম আৰু অসমৰ মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াক আমি সকলোৱে তেওঁক প্ৰতিষ্ঠা কৰিম। গতিকে আমি সেই যাত্ৰাৰে আগবাঢ়িব খুজিছো আৰু অসমৰ ৰাইজক অতদিনে কৰি অহা অন্যায়, মাটি দিম বুলি 50,000 খিলঞ্জীয়া মানুহৰ মাটি আম্বানী, আদানী আৰু ৰামদেৱক দি থৈ গ'ল। আমাৰ ভাষা আৰু সংস্কৃতিলৈ প্ৰত্যাহ্বান আহিছে। গতিকে আগন্তুক দিনসমূহত আমাৰ সকলো ৰাইজকে আহ্বান জনাইছো, সকলোৱে দলে বলে অহা 9 তাৰিখে সকলোৱে আগবাঢ়ি আহক, ভোটদান কৰি জিকাই পঠাই গৌৰৱ গগৈ ডাঙৰীয়াৰ হাত শক্তিশালী কৰক আৰু বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সকলোৱে আগভাগ লওক। জুবিনদাৰ হত্যাৰ ন্যায় আগন্তুক দিনসমূহত দিয়াৰ প্ৰতিশ্ৰুতি ইতিমধ্যে গৌৰৱ গগৈ দিছে। আমাৰ যিসকল জনকল্যাণকামী আঁচনি যিসকলে পায় তেওঁলোকক ভাগ ভাগ কৰি আঁচনি দিয়ে, ৰেগিং কৰা দি তেওঁলোকক অত্যাচাৰ কৰি এনেকৈ ৰাজহুৱা সভাত বেলেগ বেলেগ ধৰণৰ পোছাক পিন্ধাই তেওঁলোকক তাত বহাই ৰখা হয়। আমাৰ চৰকাৰ হোৱাৰ লগে লগে আমি স্পষ্টকে ক'ব খুজিছো, আগন্তুক দিনত মহিলাসকলক যি অন্যায় কৰা হৈছে, অত্যাচাৰ বন্ধ হ'ব। গুৱাহাটীত থাকিয়েই আমাৰ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ ডাঙৰীয়াই তাতে চুইচ টিপি সকলোকে একাউণ্টে টকা সোমোৱাৰ ব্যৱস্থা কৰিব। গতিকে এইখিনিকে কৈছো, সকলোৰে সহায় সহযোগিতা বিচাৰিছো আৰু আমি আত্মবিশ্বাসী আগন্তুক দিনসমূহত অসমৰ ৰাইজে আমাৰ বিৰোধীৰ যিটো ঐক্যবদ্ধ যাত্ৰা, ইয়াক শক্তিশালী কৰিব, হাত শক্তিশালী কৰিব আৰু অসমত বিৰোধীৰ চৰকাৰ হ'ব।